চাই লওঁ এতিয়া কিমান নম্বৰ আজি কোৱেশ্চনটো এক্সাৰসাইজ 8.1 কোৱেশ্চন নম্বৰ কিমান 5 পঢ়ি লওঁচোন কোৱেশ্চনটো দিয়া আছে যে sec theta equal 13/12 sec theta is equal to কিমান দিয়া আছে 13/12 আৰু আন ত্ৰিকোণমিতিৰ অনুপাতবোৰ মানে গোটেইবোৰ ওলাব দিছে গম পাইছানে যিমান আছে তাৰ মানে sec theta আমাক দিয়া আছে 13/12 আমাক cos theta ওলাব দিছে আৰু sin theta tan theta cot theta গম পাইছানে গম পোৱা নাই এটা 90 ডিগ্ৰী ABC আমাৰ কি হয় সমকোণী ত্ৰিভুজ যাৰ B কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া চাই লোৱা sec theta মানে কাৰ উল্টা কোৱাচোন सपोज ইয়াক মই থিটা বুলি ধৰি দিলো গম পাইছানে এটো এংগল sec কি বুলি ধৰি দিলো থিটা এতিয়া চাই লোৱা sec theta কাৰ উল্টা আছিল cos theta ৰ উল্টা আছিল না cos মানে কি আছিল আমাৰ কমলৰ কলা হন না এনে cos theta ওলাব লাগিব cos theta ওলাখিনি ইয়াতে লিখি দিম গম পাইছানে চাই লোৱা sec theta উল্টা cos theta হয় cos theta ওলালে কি হ'ব এটো উল্টি যাব 12 টু ওপৰত যাব 13 টু তলত আহিব হয়নে নহয় এতে cos theta মানে কি বহাই দিয়া cos theta মানে কমলৰ ভৰি কলা ভূমিবাহী কৰ্ণ ভূমি কোনটো হয় BC কৰ্ণ মানে AC is equal to 12/13 এতে BC মানে 12 হয় নেকি therefore BC is equal to কি হ'ব 12k যোৱা কালি পাহৰি গৈছা BC equal to 12k AC is equal to কি হ'ব কোৱাচোন AC is equal to 13k হৈ গল BC is equal to আমাৰ তাত কিমান আছে 12k আৰু AC is equal to 13k এইটো আমি উলাব লাগিব সবতকে প্ৰথমে না এতে উলাই লোৱা এইটো ত্ৰিভুজ ABC BC ৰ পৰা তাৰ মানে ABC ত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিছো AC স্কয়াৰ হ'ব না নহব is equal to AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'বনে AC মানে আমাক কিবা দিয়া আছে নেকি AC মানে দিয়া আছে 13k AC ৰ জাগাত কি বহাই দিয়া 13k AC ৰ স্কয়াৰ আছে 13k ৰ কি হ'ব স্কয়াৰ is equal to AB মানে কিমান দিয়া আছে নেকি AB মানে নাই উলাব লাগিব AB স্কয়াৰ প্লাস BC মানে কিবা দিয়া আছে নেকি সলিউশন BC মানে 12k দিয়া আছে 12k টো ইয়াতে বহাই দিয়া 12k BC ৰ যেহেতু স্কয়াৰ আছে আৰু কি হৈ যাব স্কয়াৰ এটা 13 ৰ স্কয়াৰ কিমান কোৱাচোন 169k স্কয়াৰ হয় নহয় is equal to AB square plus 12 for square 144k square না বুঝি পানে নাকি এতে চাই লও 169k square 169k square হয় না এটো ইফালে আনিলে মাইনাস 144k square is equal to কি হবে AB square না না হবে এতিয়া চাই লও 169 এর পৰা 144 গলে কিমান নর পৰা চালি গলে কিমান কোন नौर পৰা 4 গলে 5 16 পৰা 14 গলে 2 k স্কয়ার is equal to ab স্কয়ার যদি মই এইটো ab ৰ এইটো স্কয়ার টো উঠাই দিম ইফালে কি আহি যাব ৰুট ওভাৰ আহি যাব না না আহিব ৰুট ওভাৰ 25k স্কয়ার is equal to কিমান ab এতে 25 ৰ বৰ্গমূল কিমান কোৱাচোন 5 হয় না k স্কয়ার और k is equal to ab মানে আমি কিমান ওলালো 5k ab মানে কিমান ওলালো 5k এতিয়া চাইলোৱা এতিয়া আমি যিকোনো লব পাৰিম গোটেইখিনি আমাক লব দিছে না দুটাটো আমাৰ তাত আছে sec theta আছে 13/12 আৰু cos theta কিমান আছে 12/13 কেইটা থাকি গৈছে চাৰিটা আমি লব লাগিব এতিয়া sin 2 থাকি গৈছে sin 2 লৈ লোৱা sin theta therefore ন বুজি পানে sin theta মানে কি হয় sin এ লব কাটিলে লম্ব বাই কৰ্ণ লম্ব মানে কিমান আমাৰ কোনটো আছে ab না নহয় এইটো থিটা ধৰিছো লম্ব এইটো হৈ যাব লম্ব বাই কৰ্ণ মানে কি আছে AC AB মানে কিমান আমাৰ কোৱাচোন 5k আছে আৰু AC মানে 13k k ৰ লগত k কেনসেল গেল থাকিল কিমান 5/13 আমাৰ आंसर না বুজি পানে একো বুজি পানে নেকি এটা sin থিটাৰ উল্টাটো কি আছিল cosec থিটা না নহয় cosec থিটা কি হ'ব এইটো AB/AC হৈছে এইটো AC/AB হ'ব is equal to AC মানে কিমান 13k চাই লোৱা আৰু AB মানে কিমান 5k
হয় নহয় কে ৰ লগত কে কেনসেল ওপৰত থাকিল 13 তলত থাকিল 5 আৰু দুটা থাকিল হয় নহয় tan থিটা মানে কি হ'ব হে টান ভাল লম্ব বাই ভূমি লম্ব কোনটো হয় আমাৰ এবি আৰু ভূমি কোনটো আছে আমাৰ বিসি এবিৰ ভ্যালু কিমান আছে আমাৰ তাত 5k হয় নহয় বিসি মানে আমাৰ তাত কিমান আছে 12k টু 12k কে ৰ লগত কে কেনসেল থাকিল 5/12 tan থিটা মানে আমি কিমান পালো 5/12 tan ৰ উল্টা কি আছিল cot থিটা টান ভাল tan মানে লম্ব বাই ভূমি এটো ভূমি বাই লম্ব হৈ যাব ভূমি মানে বিসি লম্ব মানে এবি বুজি পাইছানে বিসি মানে কিমান আমাৰ তাত দিয়া আছে চাচোন 12k নাই এবি মানে 5k কে ৰ লগত কে কেনসেল থাকিল 12/5 এইটা আমাৰ এনসারও চাব পাৰা আৰু এটো লিখিব পাৰা লিখিলত তুমি नेक्स्ट क्वेश्चन तो पढ़ासुन क्वेश्चन नंबर 6 ना কি দিয়া আছে চোৱাচোন क्वेश्चन नंबर 6 যদি এংগল এ আৰু এংগল বি সূক্ষ্মকোণ হয় যাতে cos a ইকুৱেল cos b তেন্তে দেখুৱা যে এংগল এ ইকুৱেল এংগল বি ইকুৱেল पढ़ा क्वेश्चन तो অলপ জোৰকৈ পঢ়া যদি এংগল এ আৰু এংগল বি সূক্ষ্মকোণ হয় আমাক কি কৈছে এটা ত্ৰিভুজৰ হয় নহয় দুটা এংগলটো সূক্ষ্মকোণ বুলি কৈছে সূক্ষ্মকোণ মানে কি কোৱাচোন
90 ডিগ্ৰীতকৈ সৰু কোণক আমি কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম না কি আছিল সেইটোৱে আছিল এতিয়া চাই লোৱা এইটো কি হয় সমকোণ 90 ডিগ্ৰী এ আৰু সি বুলি কৈছে না সূক্ষ্ম কোণটো এ আৰু বি এইটো এ এইটো বি দুটাই সূক্ষ্ম কোণ হয় কাৰণ এইটো 90 ডিগ্ৰী থাকিলে এই দুটা মিলাই 90 ডিগ্ৰী হ'ব লাগিব তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী যদি এইটো অকলে 90 ডিগ্ৰী হৈ গৈছে তেতিয়া এই দুটা মিলাইখিনি 90 ডিগ্ৰী হ'ব লাগিব হয় নহয় হ'ব পাৰে এইটো 60 এইটো 30 হ'ব পাৰে না বুজি পোৱা নাই বুজি পাইছানে কিন্তু 90তকৈ সৰু হ'ব লাগিব দুটাই বুজি পাইছা সেইকাৰণে দুটা সূক্ষ্ম কোণ হৈ গ'ল সূক্ষ্ম কোণ মানে হৈছে 90 ডিগ্ৰীতকৈ সৰু কোণক আমি কি বুলি ক'ম সূক্ষ্ম কোণ এতিয়া চাই লোৱা পঢ়া কোৱেশ্যনটো এতিয়া cos A equal cos B তেন্তে দেখুৱা যে আমাক দিয়া আছে cos A equal cos B cos B দিয়া আছে না cos B দেখাব কি লাগিব angle A equal to angle B এতিয়া cos A মানে আমি কি জানো কোৱাচোন এই যদি এইটো ত্ৰিভুজৰ পৰা চাম cos A মানে angle to A ধৰি লৈছে আমাৰ লম্বটো হ'ব কোনটো এইটো কমলৰ ভৰি কলা ভৰিটো কোনটো এইটো ইয়াক সি দি দিম AC ভৰি হয় নহয় AC অনুপাত AC বাই কি হ'ব cos A কমলৰ ভৰি কলা AB ন বুজি পোৱা নাই এইটো বুজি পাইছা এইটো বুজি পাইছা ইকুৱেল টু cos B মানে আকৌ এংগল টু B লৈছে কমলৰ ভৰি কলা হ'ব কিন্তু এতিয়া ভৰি হ'ব এইটো BC ন বুজি পোৱা নাই কলাটো কোনটো AB হ'ব এইখিনি বুজি পাইছা নে বুজি পোৱা নাই ভালকৈ কোৱা এতিয়া চাই লও AB ৰ লগত AB কেনসেল হয় নহয় থাকিল কি ইফালে AC থাকিল ইফালে থাকিল কি BC ন বুজি পোৱা নাই AB ৰ লগত AB কেনেকৈ কেনসেল তোমালোকৰ কনফিউজন লাগে পাৰে হয় নহয় চাই লও ইয়াতে আছে AC হয় নহয় ইয়াতে কি আছে AB ইকুৱেল টু চাই লোৱা ভালকৈ ইয়াতে BC আৰু AB BC আৰু কি আছে ইয়াতে AB আছে যদি মই ক্ৰস মাল্টিপ্লিকেশন কৰি দিম ইয়াক কি কৰি দিম ক্ৰস মাল্টিপ্লিকেশন AB ক ইফালে আৰু BC ক ইফালে আনিম AB কত লম ইফালে লম BC কত আনিম ইফালে আনিম চাই লও BC টো আনিলে ইয়াতে আনিলো হয় নহয় আৰু AB টো ললো ইয়াতে বুজি পাইছা নে এতিয়া AB কেবাৰ যাব একবাৰ যাব তাৰ মানে AC by BC ইকুৱেল টু আহিল কিমান 1 1 ৰ তলত 1 থাকে নে না থাকে এতিয়া আকৌ ক্ৰস মাল্টিপ্লিকেশন কৰিলে AC * 1 কৰিলে কিমান হ'ব AC ইকুৱেল টু BC * 1 কৰিলে কিমান হ'ব BC বুজি পাইছা নে AC ইকুৱেল টু BC গম পাইছা এইটো কেনে কৰিলো এতিয়া চাই লোৱা AC ইকুৱেল টু BC হৈ গল তাৰ মানে এইটো বাহু যিমান দীঘল আছে এইটো বাহু সিমানে দীঘল আছে ন বুজি পোৱা নাই এইটো বাহু যিমান দীঘল আছে এইটো বাহুও সিমানে দীঘল আছে এটা কথা আমি কি জানো যদি ত্ৰিভুজৰ যিকোনো ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে সেই সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান এইটো বাহুৰ বিপৰীত কোণ কোনটো কোন ইয়াৰ আগৰ এইটো সিধা এইটো কোণ এইটো বাহুৰ বিপৰীত কোণ কোনটো কোন এইটো বাহুৰ সিধাৰ আগৰ এইটো কোণ যদি এইটো আৰু এইটো বাহু সমান থাকে তেনলে এইটো কোণ আৰু এইটো কোণ কি থাকিব সমান থাকিব গম পাইছা নে এইটো এটা উপবাদ দিয়া আছে এটা চাই লোৱা এইটো আৰু এইটো সমান থাকিলে কি হ'ব ইয়াৰ বিপৰীত কোণ কোনটো এইটো ইয়াৰ বিপৰীত কোণ কোনটো এইটো তাৰ মানে এইটো আৰু এইটো কোণটো কি হ'ব ইকুৱেল বুজি পাইছা নে ডাইৰেক্ট লিখিব পাৰিম নে মই এতিয়া পাৰিম therefore মই ডাইৰেক্ট লিখি দিম AC ৰ বিপৰীত বাহু কোনটো AC ৰ বিপৰীত বাহু সৰি AC ৰ বিপৰীত কোণ কোনটো B কোণ ইকুৱেল টু BC ৰ বিপৰীত কোণ BC বাহুৰ বিপৰীত কোণ A কোণ এই দুটা ইকুৱেল হৈ গল শেষ না বুজি পোৱা নাই এটা প্ৰুফ কৰি দিম বুজি পাইছা ভালকৈ বুজি পাইছা লিখিলা হৈছে নেক্সট কোৱেশ্চনটো পঢ়াচোন কি আছে কোৱেশ্চন নম্বৰ কিমান 7 পঢ়াচোন কি আছে কোৱেশ্চন নম্বৰ 7 ত কি দিয়া আছে হে রাতুল পড় রাতুল অলপ জোরকে পড় হি লাহে লাহে পড়ি আছে যদি cos theta যদি cos theta cot theta 7/8 cot theta মানে দিয়া আছে কিমান 7/8 মানলিয়া কি দিছে মানলিয়া কাৰণে root over 1 কত আছে root over আছে কি আছে কোৱাচোন 1 plus sin theta
হা ব্ৰেকেট 1 মাইনাছ সাইন থিটা ইফালে না তাৰপিছত চোৱা 1 প্লাছ কস থিটা 1 প্লাছ কস থিটা ব্ৰেকেট 1 মাইনাছ কস থিটা এইটো আছে না এইটো আমি ওলাব লাগিব ইয়াৰ মানটো সেইটোৱে কৈছে আমাক দিয়া আছে cot থিটা = 7/8 আৰু আমাক ওলাব কৈছে ইয়াৰ মানটো হয় না এতিয়া ওলাম কেনেকৈ চাই লোৱা সবতকৈ প্ৰথমে সেম প্ৰসেস ত্ৰিভুজ বনাম নবুজি পানে ত্ৰিভুজ বনাম এতিয়া cot থিটা কাৰ উল্টা আছিল tan থিটাৰ উল্টা ইয়াৰ নাম দিলো a এটো দিলো b এটো দিলো c এটো b কোণটো আমাৰ এক সমকোণ 90 ডিগ্ৰী এতিয়া চাই লোৱা cot থিটা কাৰ উল্টা tan থিটাৰ উল্টা এতিয়া tan থিটা মানে কি টান লো ভাল লম্ব বাই ভূমি এটো ভূমি বাই লম্ব হৈ যাব হয় না যদি আমি এক থিটা বুলি এংগলটো ধৰিম ভূমি কোণটো হ'ব ab ভূমি হয় না লম্ব কোণটো bc বুজি পাইছা এইখিনি এটা আছে 7/8 কেনেকৈ লিখিছো ভালকৈ বুজি পাইছা না অলপ বুজি পাইছা ভালকৈ বুজি পাইছা এতিয়া চাই লোৱা ab মানে আমি কি লিখিব পাৰিম 7k হয় না bc মানে 8k ab মানে 7k আৰু bc মানে 8k এতিয়া এইটো লব লাগিব সবতকৈ প্ৰথমে হয় না কেনেকৈ পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি কিনি এতিয়া চাই লোৱা therefore আমি কি লিখিব পাৰিম ac স্কয়াৰ = ab স্কয়াৰ হয় না প্লাস bc স্কয়াৰ এটা লিখিব পাৰিম নে এতিয়া চাই লোৱা ac স্কয়াৰ = ab মানে কিমান আছে চোৱাচোন 7k 7k কি হ'ব স্কয়াৰ প্লাস bc মানে চোৱাচোন কি আছে 8k 8k কি হ'ব স্কয়াৰ এইখিনি কিবা কনফিউজন আছে নেকি ac স্কয়াৰ = 7 ৰ স্কয়াৰ কিমান 49k স্কয়াৰ হয় না প্লাস 8 ৰ স্কয়াৰ 64k স্কয়াৰ যদি দুটাক যোগ কৰি দিম কিমান হ'ব কোৱাচোন 9 আৰু 4 13 আৰু 3 ইয়াতে গলে 1 6 4 10 একে 11 113k স্কয়াৰ গম পাইছানে এতিয়া ac ৰ যদি আমি স্কয়াৰ উঠাই দিম ইফালে কি আহিব √113k স্কয়াৰ এইটো মানে কি হ'ব √113 ৰ বৰ্গমূল নাই আছে নেকি এইটো √113 এ থাকিব k স্কয়াৰৰ বৰ্গমূল কিমান k তাৰ মানে এইটো আহিছে আমাৰ √113k এইখিনি কিবা ক'ব লাগি আছে নেকি নাই এতিয়া আমি ওলাব লাগিব কি এইটো ওলাব লাগিব কোনটো ওলাব লাগিব 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta না বুজি পানে এতিয়া চাই লোৱা এইটো আমি অলপ ওপৰত লিখিম সলিউশন কৰিম এতিয়া আৰু গম পাইছানে চাই লোৱা ইয়াতে চাই লোৱা আমি ওলাব লাগিব 1 plus therefore sin theta হয় না into 1 minus sin theta 1 plus cos theta into 1 minus cos theta ইয়াতে এটা ফর্মুলা বনি আছে তোমালোকে কিবা বুজি পাইছা নেকি ইয়াতে কিবা ফর্মুলা এটা বনি আছে কি ফর্মুলা বনি আছে a plus b যদি মই ইয়াক a বুলি ধৰো 1ক হয় না হয় আৰু sin theta কি ধৰো b বুলি ধৰো তেন্তে ওপৰত চাই লোৱা কি হৈ আছে a plus b into a minus b হৈ আছে না নাই a plus b into a minus b a plus b into a minus b হৈ আছে ইয়াৰ ফৰ্মুলাটো কি হয় a square minus b square এটো ফৰ্মুলা হয় ফৰ্মুলা ব্ৰেক কৰি দিয়া তাক a square মানে 1 ৰ স্কয়াৰ টু 1 হ'ব একে গুণে হয় নহয় minus b square মানে sin theta ৰ স্কয়াৰ কি হ'ব স্কয়াৰ না বুজি পানে তলত চাই লোৱা তলতো সেম তলতো চাই লোৱাচোন কি হৈ আছে যদি মই ইয়াক a বুলি ধৰো আৰু cos theta ক b বুলি ধৰো হয় নহয় তেতা চাই লোৱা তলতো a plus b into a minus b হৈ আছে নাই হেইটো কি হ'ব a square minus b square হ'ব a মানে কি আছে 1 আৰু b মানে কি আছে cos theta a square মানে 1 ৰ স্কয়াৰ মানে 1 minus b square মানে cos theta স্কয়াৰ কিবা কনফিউজন আছে নেকি নাই ইয়াৰ লৈকে এতিয়া চাই লোৱা ইফাল লিখিম আকৌ নুকুলাব জগাটো গম পাইছানে 1 minus এতিয়া sin theta মানে কি sin এ লব কাটিলে লম্ব বাই কৰ্ণ sin theta মানে লম্ব বাই কৰ্ণ লম্ব মানে কি আছে আমাৰ এটো চাচোন 8k ডাইৰেক্ট মানটো লিখি দিম 8k কৰ্ণ মানে কি আছে √113k
ন নাই এটা sin থিটা আছে নেকি sin থিটাৰ কি আছে স্কয়াৰ আছে ইয়াৰ কি হৈ যাব স্কয়াৰ হৈ যাব কিবা প্ৰবলেম তলতো চাই লোৱা 1 মাইনাস cos থিটা মানে কি কমলৰ ভৰি কলা কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ ভূমি কোনটো আছে চাই লোৱা ওপৰত 7k কৰ্ণ মানে √113k ইয়াতে cos থিটা আছিল নেকি cos থিটাৰ কি আছে স্কয়াৰ আছে ইয়াৰ কি হৈ যাব স্কয়াৰ k ৰ লগত k কেনসেল ইয়াতো k ৰ লগত k কেনসেল গল না গল ইয়াৰ পৰা ইফাল লিখিম নকলাব নহয় জাগা বুজি পাইছেন ইফাল লিখিম নেকি বুজি পাবানে 1 minus 7 और स्क्वायर किमान 49 7 7 गुण 49 √113 ৰ স্কয়াৰ কিমান হ'ব 113 বুজিছ না বুজা না তহঁত যদি আমি √2 ইনটু √2 কৰো এটো কিমান হ'ব 2 কেনে কই √2 ইনটু √2 মানে কিমান √2 ইনটু √2 মানে √4 √4 ৰ বৰ্গমূল 2 না বুজি পা নাই বুজি পাইছে ভালকৈ এতিয়া চাই লোৱা √2 ইনটু √2 ক আমি √2 ৰ স্কয়াৰ লিখিব পাৰিম নে নোৱাৰিম পাৰিম হয় না √2 স্কয়াৰ মানে কিমান √4 মানে কি আকৌ 2 তাৰ মানে √ত যদি যিকোনো সংখ্যা আছে আৰু তাৰ স্কয়াৰ আছে তেতিয়া তোমালোকে সেই সংখ্যাটো উলাই দিবা √ৰ পৰা স্কয়াৰটো গুচি যাব গম পাইছা এতিয়া চাই লোৱা ইয়াতে √113 √113 ৰ স্কয়াৰ আছে এই তলত চাই আছো না √113 ৰ স্কয়াৰ আছে হেতু মানে কি হৈ যাব 113 বুজি পাইছা কি কৈছে মই না বুজি পা নাই k2 কত গৈছে k2 মই কাটি দিলো গম পাইছা ওপৰতো চাই লোৱা 1 মাইনাস 8 ৰ স্কয়াৰ কিমান 64 8 গুণ 64 √113 ৰ স্কয়াৰ কিমান হ'ব 113 এইখিনি কিবা কব লগা যদি আছে কব পাৰিবা নাই নাই কব লগা চাই লোৱা তলত 113 টো এলসিএম লৈ লোৱা এলসিএম লব জানা না জানা এলসিএম মানে লসাগু 113 টো আমি কি ললো লসাগু ললো এটো 1 ৰ তলত কি আছে 1 আছে আছে নাই 1 আৰু 113 ৰ আমি কি ললো লসাগু ললো লসাগু মানে কি কোৱাচোন 113 আৰু 1 দি হৰণ কৰিব পৰা সবতকৈ মানে এই দুয়োটাই হৰণ যোৱা সবতকৈ মানে সৰু সংখ্যা এলসিএম লোৱেষ্ট কমন মাল্টিপল গম পাইছানে এতিয়া চাই লোৱা 113 ললো এইটো 1 দি 113 কেবাৰ যাব 113 বাৰ যাব 1 দি 113 কেবাৰ যাব 113 বাৰে যাব এইটো 117 টো ইয়াৰ লগত মাল্টিপ্লাই 113 * 1 কৰিলে 113 মাইনাস 49 ৰ তলত কি আছে 113 এইটো 113 দি এইটো 113 কেবাৰ যাব একবাৰ 49 ৰ লগত 1 মাল্টিপ্লাই কৰা 49 * 1 কৰিলে 49 হ'ব বুজি পাইছানে বুজি পানে এলসিএম উলৱাটো তোমালোকক কেনে শিকাব লগিয়া নহয় হয় না তথাপি মই কৈ দিছো একবাৰ চাই লোৱা ইয়াতো এলসিএম লম 113 লব পাৰিম না নোৱাৰিম ইয়াৰো 1 ৰ তলত 1 আছে এটো সেম হ'ব 113 - 64 বুজি পাইছানে বুজি পানে কিবা নাই কো বুজি পানে এতিয়া চাই লোৱা ইয়াতে লিখি দিম ইয়াতে এক লাইনটো 113 ৰ পৰা 64 গলে কিমান 49 না বুজি পানে ডিভাইড বাই 113 হেতু চাই লোৱা 113 ৰ পৰা 64 গলে কিমান 49 না বুজি পা নাই বুজি পাইছা আৰু তলত কিমান আছে 113 এটো লিখিলো এটো ডিভাইড টু এটো এই তলতো তলত 113 আছে নাই 113 ৰ পৰা 49 গলে কিমান 64 এইখিনি বুজি পাইছা ভালকৈ পাইছা বুজি এতিয়া চাই লোৱা ইয়াতে কি আছে 49/113 49/113 ইনটু যদি মই এইটো ডিভাইডৰ সাইনক যদি ইনটু কৰি দিম নহয় এই তলৰ ফ্ৰেকশনটো তলৰ ভগ্নাংশটো উল্টি যাব কি হ'ব উল্টি যাব 113 টো যাব ওপৰত আৰু 64 টো আহিব তলত এইটো 113 লগত 113 কিলো ক্যান্সেল গেল থাকিল কি 49/64 টো আমাৰ ওলাল आंसर 49/64 টো আমাৰ ওলাল आंसर হেটোই কৰিব লগা ওলাই গৈছে মানটো 49/64 বুজি পাইছা লিখিবা আৰু এটা আছে এটো লিখি ল না নে লিখিবা লিখি ল তোমালোকে লিখি থাকা মই অলপ বাইরে গৈ পানী চানি খাই আহিম হলা না কৰিবা কিন্তু
আছে এই অৱস্থা থাকিলে কোনটো কি ইটো নাম পাহৰিছোঁ মই কিবা নাম আছিল সামেশন এইটো লিখি লৈ আছা নেকি তহঁতে এইটো লিখি নিলিখিবা এইটো মই বুজাইছোঁ এইটো এইকেইটা ফৰ্মুলা মই ব্ৰেক কৰিবলৈ শিকাইছোঁ হয় নহয় নালাগে লিখিবা এইটো লিখি আছা নেকি এইটো নিলিখিবা কালি তুমি কালি কি বাৰ কালি নহয় কালি হেৰি আছে কি আছিল এইটো 2 দিন শিকাব না কিবা বুধবাৰ বৃহস্পতিবাৰ আৰু কৈছে আধাকেইটা এইটো কালি মিটিং আছে কিহৰ মিটিং ইফালত হৈ গৈছে না সব হৈছে এটা কুৱেশ্যনটো একজনে পঢ় জনে পঢ়িব ভালকৈ পঢ় কিন্তু জোৰকৈ পঢ় ভালকৈ পঢ় এইটো 2 নম্বৰ আছিল ইয়াৰে 2 নম্বৰ আছে কি আছে ক কট স্কয়ার থিটা ওলাব দিছে এটা তো ওলাই গ'ল এখন একবাৰতে ইয়াৰে 2 না 7 और 2 7 और কিমান 2 ওলাব দিছে কি কট থিটাটো আমাক দিয়ে আছিল কিমান 7/8 বুলি দিয়ে আছিল কট থিটা মানে হয় না নহয় না এটো দিয়া আছিল নহয় মানে এটা আমাক ওলাব দিছে কট স্কয়ার থিটা হয় না এইটো কট স্কয়ার থিটাক আমি লিখিব পাৰো কট থিটা স্কয়ার এটো একে হয় গম পাইছানে ইকুয়াল টু কট থিটা মানে আমাৰ তাত কিমান দিয়া আছে 7/8 এতে কট থিটা আছে নে কট থিটাৰ স্কয়ার আছে 7/8 আৰু কি হয় স্কয়ার 7 ৰ স্কয়ার কিমান 49 8 ৰ স্কয়ার কিমান 64 বুজি পাইছা লিখি লবা এইটো নেক্সট কোৱেশ্চনটো পঢ়া 8 না কোৱেশ্চনটো পঢ়া কোৱেশ্চনটো কি আছে যদি 3 cot a equal 4 তেন্তে 1 minus 3 cot a cot a is equal to 4 তেন্তে 1 minus 10 square a 1 minus 10 square a by divided by 1 plus 10 square a equal to cos square a minus sin square a এটো হয় না নহয় আমি চাব লাগিব পৰীক্ষা কৰিব লাগিব হয় না যদি 3 cot a is equal to 4 হয় তেন্তে 1 minus 10 square a divided by 1 plus 10 square a is equal to cos square a minus sin square a হয় না আমি প্ৰুফ কৰিব লাগিব মানে চাব লাগিব হয় না এতিয়া চাই লো ইয়াৰ পৰা আমি কি লিখিব পাৰিম cot a is equal to কি লিখিব পাৰিম কোৱাচোন is equal to 4/3 লিখিব পাৰিম না নোৱাৰিম লিখিব পাৰিম এতিয়া চাই লোৱা এটা ত্ৰিভুজ বনাই দিম মই ইয়াতে দূৰত সৰু বনাই দিম আকৌ A B C হয় না cot A মানে কি কোৱাচোন
কট এটো কাৰ উল্টা আছিল টেনৰ উল্টা আছিল টান লো ভাল লম্ব বাই ভূমি হয় না এটো কি হ'ব ভূমি বাই লম্ব ন বুজি পা নাই টেনে মানে কি হ'ব টান লো ভাল লম্ব বাই ভূমি কটে মানে কি হ'ব ভূমি বাই লম্ব তাৰ উল্টা ভূমি কি আছে আমাৰ তাত চোৱাচোন এংগলটো লৈছো এ ভূমিটো হ'ব এবি আৰু তলত কি আছিল লম্ব ন লম্বটো কোনটো হ'ব বিসি না নহব ইজ ইকুয়াল টু 4/3 देयरफॉर এবি মানে আমাৰ কি হ'ব 4k আৰু বিসি মানে কি হ'ব 3k এখিনি বুজি পাইছা এবি মানে আমাৰ তাত আছে 4k আৰু বিসি মানে আমাৰ তাত আছে কিমান 3k এটো আমি ওলাব লাগিব হয় নহয় এতে ওলাম কেনেকৈ देयरफॉर ত্ৰিভুজ এবিসি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ওলাম देयरफॉर AC square is equal to AB square plus BC square AB square plus BC square হৈ যাব AB ৰ মান আছে নেকি আমাৰ তাত আছে কিমান 4k AB ৰ মান 4k আছে যেহেতু ইয়াতে AB ৰ স্কয়াৰ আছে ইয়াতেও 4k ৰ স্কয়াৰ হৈ যাব প্লাস BC ৰ মান কিমান আছে আমাৰ তাত 3k যেহেতু ইয়াতে 3k টু BC ৰ মান হয় কিন্তু BC ৰ ইয়াতে স্কয়াৰ আছে 3k ৰ স্কয়াৰ হৈ যাব এতিয়া 16k স্কয়াৰ হ'ব না এটো প্লাস 3 ৰ স্কয়াৰ কিমান 9k স্কয়াৰ 16 প্লাস 9 যদি আমি যোগ কৰিম আমাৰ হৈ যাব কিমান 25k স্কয়াৰ AC স্কয়াৰ মানে কিমান ওলাল 25k স্কয়াৰ এতিয়া যদি মই AC ৰ স্কয়াৰটো উঠাই দিম AC ৰ কি উঠাই দিম স্কয়াৰ ইফালে কি হৈ যাব √25k স্কয়াৰ 25 ৰ বৰ্গমূল কিবা আছে নেকি 5k স্কয়াৰ কিমান আছে k তাৰ মানে আমি AC মানে কিমান পাইছো 5k না বুজি পানে এটো 5k এতিয়া আমি চাইলাম এটো লেফট হ্যান্ড সাইড বুলি ধৰিলাম এটো রাইট হ্যান্ড সাইড বুলি ধৰিলাম লেফট হ্যান্ড সাইড মানে বুজি পাইছানে লেফট হাতৰ ফালে এটা চাইলো এটো কি হয় লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড ইকুয়াল হনে নাই আমি চাইলাম পৰীক্ষা কৰি কিনে গম পাইছানে এতিয়া চাইলো ইয়াৰ পৰা ওপৰৰ পৰা মই কৰি দিম লেফট হ্যান্ড সাইড কি দিয়া আছে 1 minus 10 square a divided by 1 plus কি দিয়া আছে 10 square a না দিয়া নাই 1 minus এটো 10 square a মানে কি কোছন 10 square a তোমালোক জানেন না জানে 10 square a মানে তেতে কৈছো মই 10 এর হোল স্কয়ার একে হনে নহয় তেতে কৈছো এতে চাইলো 10 এ মানে কি আমাৰ চোৱাচোন 10 এ মানে টান লো ভাল লম্ব বাই ভূমি লম্বটো কোনটো আছে 3k আৰু ভূমি কোনটো আছে 4k ইয়াৰ কি হ'ব স্কয়ার হ'ব না নহব ইয়াৰ স্কয়ার হ'ব না নহব 1 plus 10 এ মানে কিমান টান লো ভাল লম্ব বাই ভূমি হেতুই হ'ব লম্ব মানে 3k আৰু ভূমি মানে কোনটো 4k ইয়াৰ কি হ'ব হোল স্কয়ার কাৰণ ইয়াৰ স্কয়ার 10 স্কয়ার আছে না এখিনি বুজি পাইছা নে বুজি পা নাই এটা মই মুছাই দিলো একবাৰ এটা চাইলো या ক্যালকুলেশন যদি আমি কৰিলাম উপৰত কি হ'ব 1 minus k টু ক্যান্সেল যাব 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 হ'ব না নহব 1 plus k টু ক্যান্সেল যাব 3 স্কয়ার মানে কিমান 9 4 স্কয়ার মানে কিমান 16 এখিনি কিবা বুজি পাইছা না বুজি পা নাই বুজি পাইছা এতিয়া চাইলো যদি আমি 16 টু এলসিএম লম উপৰত কি থাকিব 16 গুণ 16 minus 9 হয় না নহয় তলত কি হ'ব 16 টু এলসিএম ললে 16 plus 9 এলসিএম টু লব তেতে শিকাইছো না শিকোৱা নাই শিকাইছো এতিয়া চাইলো উপৰত কি থাকিব 16 ৰ পৰা 9 গলে কিমান 7 হ'ব না নহব 16 ৰ পৰা 9 গলে 7 নহয় তলত কিমান থাকিব 16 এটো 16 ৰ পৰা প্লাস 9 করলে কিমান হ'ব 16 প্লাস 9 করলে 25 ডিভাইডেড বাই 16 এখিনি বুজি পাইছানে বুজি পা নাই এতিয়া চাইলো এটো 7/26 উপৰটো লিখিলো 26 নহয় কিমান 25 এই 16 এটো 7/16 নহয় এটো ইনটু যদি মই এইটো হৰণক পূৰণ কৰি দিম ফ্ৰেকশনটো কি হৈ যাব উল্টি যাব 16 টো ওপৰত যাব 25 টো তলত আহিব 16 ৰ লগত 16 কেনসেল থাকিল কিমান তলত থাকিল 25 ওপৰত থাকিল কিমান 7 এটো আমাৰ ওলাই গল এটা 7/25 ওলাল কাৰ ভ্যালু 1 minus 10 square a আৰু 1 plus 10 square a এর ভ্যালু টু এতিয়া আকো আমি চাইলাম রাইট হ্যান্ড সাইড টু চাইলাম হয় না হয় রাইট হ্যান্ড সাইড কি আছে রাইট হ্যান্ড সাইডে চোৱাচোন cos square a মানে sin square a cos square a minus sin square a এটা cos a মানে কি কমলৰ ভৰি কলা কমলৰ ভৰি কলা ভৰি মানে কোনটো আছে
4k 4k ন বুজি পোৱা নাই কলা কৰ্ণ মানে 5k বুজি পাইছানে cos স্কয়ারে আছে ইয়াৰো স্কয়ার হ'ব মাইনাস sin এ মানে sin এ লব কাটিলে লম্ব বাই কৰ্ণ লম্ব কোনটো হ'ব এটো এংগল লৈছো থাইসকে লম্ব না নহয় ভূমিটো 5k হৈ যাব ইয়াৰো কি হ'ব স্কয়ার সাইনৰ স্কয়ার আছে না বুজি পোৱা নাই এটো কে কে টু কেনসেল যাব 4 এর স্কয়ার কিমান 16 5 এর স্কয়ার কিমান 25 মাইনাস 3 এর স্কয়ার কিমান 9 5 এর স্কয়ার কিমান 25 এটো কে কে ক্যান্সেল গেল কিবা বুজি না পালে মোক ৰিটাৰ্ণ কৰি দিও নহতে গম পাইছা এটা চাই লোৱা ইয়াতেও 25 ইয়াতেও 25 আছে এলসিএম 25 এ হ'ব 16 ৰ পৰা 9 যাব হয় না 16 মাইনাস 9 চাই লোৱা তলত লিখিলো 25 16 ৰ পৰা 9 গলে কিমান 7 7/25 এইটো কিমান ওলাইছিল 7/25 এইটো কিমান ওলাল 7/25 তাৰ মানে এইটো ইকুৱেল হ'ব মানে 1 - tan স্কয়ারে ডিভাইডেড বাই 1 + tan স্কয়ারে ইকুৱেল টু cos স্কয়ারে - sin স্কয়ারে এটো হ'ব সত্য হ'ব না therefore আমি লিখিব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড বুজি পাইছা মানে ইকুৱেল হয় বুলি লিখিছো লিখি লব পাৰা এটো লিখি লবানে তোমাতেও লিখি লও বেলে বইতাছে হৈ গ'ল নে নহয় হৈ গ'ল নে নহয় নেক্সট কোয়েশ্চন তো পড়াশোন কি আছে করে দিন ছুটি দিন করে দিন এটা করে দিন না ক কোয়েশ্চন তো কি আছে ABC B equal to
ত্ৰিভুজ এবিচিৰ বি কোণ সমকোণ আৰু পিআৰ প্লাছ কিউআৰ ইকুৱেল টু 25 সেন্টিমিটাৰ কিমান নম্বৰ এইটো অংকটো 8 পৰা একবাৰতে 10 গৈছে নেকি নোটো ক'ত গ'ল এইটো 9 হয় নহয় কি আছে ত্ৰিভুজ এবিচিৰ বি কোণ সমকোণ ত্ৰিভুজ এবিচিৰ এইটো বি কোণটো সমকোণ এ ইয়াতেও দিব পাৰো এ ইয়াত সি তাৰ মানে বি কোণটো সমকোণ বুলি কৈছে আমি সি ইয়াতেও দিব পাৰো বা সি ইয়াতেও দিব পাৰো এ ইয়াতেও দিব পাৰো বা এ ইয়াতেও দিব পাৰো এই দুটাক ইফালে সিফালেও কৰালে একো নহয় গম পাইছানে বি কোণটো সমকোণ 90 ডিগ্ৰী কয় এতিয়া কি আছে 10a দিয়া আছে 1/√3 তাৰপিছত sin a ওলাব দিছে cos c ওলাব দিছে ও প্লাস নেকি sin a cos c প্লাস cos a sin c এইটো ওলাব দিছে চাই লোৱা এতিয়া এইটো ওলোৱাৰ আগত আমি কি ওলাব লাগিব সবতকৈ প্ৰথমে চাই লোৱা 10a মানে কি হয় 10a মানে টান লো ভাল এংগলটো a কত আছে ইয়াতে লম্ব কোনটো হবে এইটো bc টান লো লম্ব bc বাই ভাল মানে ভূমি এইটো ab যদি কিবা কনফিউজ লাগে ক'ব পাৰা 1/√3 হয় নহয় therefore bc মানে আমি কি লিখিম 1 into k মানে k 1k মানে কি এটাই k এটোত এটা k না দুটা k আছে ইয়াতে এটা bc মানে কি আৰু ab মানে কিমান আমাৰ √3k ab মানে √3k এতিয়া ab মানে এটো √3k bc মানে k এইটো লব লাগিব এতিয়া হয় নহয় সবতকৈ প্ৰথমে এইটো উলাম কেনেকৈ পাইথাগোৰাছৰ সূত্ৰ therefore ত্ৰিভুজ abc ত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ac স্কয়াৰ হয় নহয় ac স্কয়াৰ ab স্কয়াৰ প্লাস bc স্কয়াৰ bc মানে কিমান আছে ab মানে কিমান আছে √3k ab মানে √3k আছে ab ৰ ইয়াতে স্কয়াৰ আছে না নাই ইয়াৰো কি হ'ব স্কয়াৰ প্লাস bc মানে চাই লোৱা কিমান আছে k bc মানে k k ৰ কি হ'ব স্কয়াৰ এটা √3 ৰ স্কয়াৰ কি হ'ব তেতে কৈছো 3 কিমান হ'ব 3 k ৰ স্কয়াৰ কিমান k স্কয়াৰ k ৰ স্কয়াৰ কেনে কি হ'ব √3 ৰ স্কয়াৰ মানে কি √3 স্কয়াৰ মানে √9 মানে কিমান 3 হেকাৰণে কৈছো এতে k স্কয়াৰ মানে কেনে কি হ'ব k স্কয়াৰ মানে k স্কয়াৰ হ'ব প্লাস এটো k স্কয়াৰ হয় নহয় 3k স্কয়াৰ প্লাস k স্কয়াৰ মানে কিমান 4k স্কয়াৰ কিবা বুজি পাইছা নে বুজি পোৱা নাই বুজি পাইছা 4k স্কয়াৰ therefore ac ৰ পৰা যদি মই ইয়াৰ স্কয়াৰটো উঠাই দিম ইয়াতে ইফালে কি হ'ব √4k স্কয়াৰ 4 ৰ বৰ্গমূল কিমান 2 k স্কয়াৰৰ বৰ্গমূল কিমান k এটো কিমান আহিল 2k 2k हां क्या आइसा কৈ দি আনতা কৈ দি মই গম পাইছো কি আইছা বুলি কোৱাচোন ইয়াত কোৱা একো নাই কোৱা আমাৰ গাঁৱত মানুহৰ নাম এজনৰ 2k আছে হেকাৰণে আইছে এতিয়া গম পাইছা এতিয়া এটা 2k হয় না 2k এতিয়া চাই লোৱা আমি তিনটাই পালো হয় নহয় এইটো পালো এতিয়া এটা ওলাব পাৰিম হয় না এতিয়া ওলাই দিম চাই লোৱা কেনেকৈ ওলাব দিছে কি sin a cos c plus cos a sin c হয় না এটা sin a মানে কি sin a লোপ কাটিলে লম্ব বাই কৰ্ণ লম্ব কোনটো হ'ব k এইটো এংগল ধৰিছে লম্বটো কি হ'ব এইটো কৰ্ণটো 2k হয় না ইনটু cos c মানে কি আছে c এংগলটো চেঞ্জ কৰিছে c বনাই দিছে হয় না cos c কমলৰ ভৰি কলা c এইটো হলে ভৰি কোনটো হ'ব এইটো হ'ব কলা কৰ্ণ মানে 2k হয় না প্লাস এখিনি বুজি পাইছানে এতিয়া চাই লোৱা cos a মানে কি হ'ব কোন কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ এতিয়া এইটো এংগল ধৰিছে ভূমি কোনটো হ'ব এইটো হ'ব
√3 के कला कर्ण कोणটো ट्वाइस के न बुझी पा নাই इनटू sin c sin ए लोप काटिले लंब बाय कर्ण एंगल c धरिसे लंब कोणটো हो a2 है ना √3 के कर्ण टू 2 के खाली आमार एंगलर जदि एंगल टू चेंज हो जाए आमार लंब और भूमि टू चेंज हो जाबो किंतु कर्ण टू चेंज নহয় बाती बस्तु चेंज নহয় है ना एते के লগত के कैंसिल याते থাকিল কিমান 1/2 হয় না इनटू याते থাকিল 1/2 न बुझी पाने চাইলা एटू के दी एटू के बार गल एक बार एटू के दी एटू के बार गल एक बार ए के सॉरी एक बार गल लिखि दिम एते तेनेले तेते एक एक गुण किमान हो एक ऊपर तলত 2 2 4 बुझी पाइसा अरे চাইলা एटू के दी एटू के बार गल एक बार एटू के दी एटू के बार गल एक बार √3 * 1 करले किमान √3 ना बुझी पाने माजर साइन टू प्लस लिखिलु √3 * 1 करले किमान √3 आको √3 * 1 करले किमान √3 √3 * √3 करले किमान 3 बुझी पाने √3 * √3 करले 3 2 2 गुण 4 যদি এলসিএম টা আমি 4 লইলাম কিমান এলসিএম লইলাম 4 লইলাম 3 যোগ 1 করলে 4 হয়ে যাব 4/4 মানে কিমান 1 এটা আমার आंसर 4/4 মানে কিমান 1 এটা আমার आंसर বুঝি পাইছা না বুঝি পানে লিখি লবা এটো हां लिखि लो तो बोल दिया नहीं काम कर हाकाले बोल दो यार ठीक बोल दिया बोल हम ऐसा मैं तक हाकाले ना आवे और दोन के बान तेतिया ना दोन तो बोल यार नहीं मैं ताते हम कट कर दिन ही खे खबर से बोल साइड से ठीक जाओ मैं सारे 5 10 12 एक बार कर दूंगा है ना ठीक तो यार एक क्लास नहीं यार 2 नंबर আছে না यार পয়লা क्वेश्चन টু দিছে করে দিব লাগবে না করিবে তোমারে সাইরা একটু করে দিম আজি শেষ করে দিম আর হবো তামাম ভরি বিখে আছে মোর থিয় হই গম পাইছা 6টার পর থিয় হই আছো যে মই 3 ঘন্টা হয়ে গেল হ্যাঁ না কত 3 ঘন্টা 6 7 8 9 10 4 ঘন্টা হয়ে গেল এতে চাইলো নেক্সট क्वेश्चन টু কি আছে কি লাও লাগিব cos a cos c माइनस ना प्लस है को नहीं कोई लो क्वेश्चन टू माइनस sin a sin c यार मानु लाव লাগিব কিবা प्रॉब्लम এটা cos a মানে কি কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ ভূমি কোনটো আছে চাইলা এংগল টু a লৈছে ভূমি টু √3 के হয় না নহয় কর্ণ মানে তো টুৱাইস কে ফিক্স থাকিবে তো তোমাতে জানা cos c মানে एंगल टू सी লৈছে কমলৰ ভৰি কলাই হ'ব কিন্তু एंगल टू सी লোৱাৰ কাৰণে ভূমি এটু কে হৈ গেল ন বুজি পানে আৰু কৰ্ণটো টুৱাইস কে সেম হ'ব মাইনাস কৰ্ণটো एंगल g2 এ নলক চেঞ্জ নহয় হয় না মাইনাস sin a মানে sin a লোপ কাটিলে লম্ব বাই কৰ্ণ লম্বটো হ'ব কোনটো কে কৰ্ণটো হ'ব কোনটো টুৱাইস কে বুজি পাইছা নে ইনটু sin c sin a লোপ কাটিলে লম্ব বাই কৰ্ণ লম্বটো কোনটো হ'ব c লৈছে एंगल टू লম্বটো √3 के √3 के है ना डिवाइड बाय 2 के ए2 के कैंसिल के कैंसिल एक बार गल के दी के है ना ए2 एक बार गल के दी के যদি বুজি পানে के दी के बार गल एक बार गल ए2 के दी के बार गल एक बार गल এখানে বুজি পাইছ না বুজি পানে এতিয়া চাইলো √3 * 1 করলে কি মানে উপরত √3 হ'ব 1 ৰ লগত মাল্টিপ্লাই কৰা নকৰা কে है ना 2 * 2 করলে করিলে 4 माइनस √3 * 1 करले √3
2 into 2 करले 4 रिजल्ट किमान आइबो कोन कोने कहो 0 চাইল √3/4 ৰ পৰা √3/4 গৈ আছে হয় নহয় 2 ৰ পৰা 2 গলে কিমান 0 যদি একে সংখ্যাৰ পৰা একে সংখ্যা মাইনাস কৰিম নহয় ৰিজাল্টটো কি হ'ব 0 হ'ব কনফিউজন নবা কিন্তু তোমাতে কব পাৰা নাই 0 এনসারটো কিমান ওলাইছে 0 বুঝিলা এটা ছুটি কৰি দিম খেখা দি অহা কালি কি পঢ়িম হ্যাঁ হ্যাঁ সমান্তর প্রবাদী নহয় পৃষ্ঠকালি আৰু আয়তন হ'ব